বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা মোৰ গুণজ্ঞানী ব্যক্তিসকল, জাতীয় সংগ্ৰামী অসমৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সন্মানীয় বিষয়ববীয়াসকল, বিহু কৃষ্টি পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক শ্ৰদ্ধাৰ যোগেন গগৈকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল, আজিৰ এই আখৰা শিবিৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিবলৈ আগবঢ়াই লৈ অহা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল আৰু প্ৰশিক্ষাৰ্থীসকল সকলোকে পোনপ্ৰথমে মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। বিহু অসমীয়া জাতীয় উৎসৱ, আমাৰ অসমৰ আত্মা, অসমৰ সংস্কৃতি আৰু অসমৰ আমাৰ পৰিচয়ৰ প্ৰতীক। আমি কেৱল বিহু উদযাপনে নহয়, বিহুক আমি উদযাপন কৰাই নহয়, বিহুক আমি জীয়াই ৰাখিব লাগিব। আৰু সেইবাবে জাতীয় সংগ্ৰামী অসমে প্ৰতি বছৰে এই ধৰণে বিনামূলীয়াকৈ আমি আখৰা শিবিৰ অনুষ্ঠিত কৰোঁ। আৰু আজি 22 তাৰিখৰ পৰা সমগ্ৰ আমাৰ উজনি অসমত গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট সকলো জিলাতে জাতীয় সংগ্ৰামী অসমৰ জিলা সমিতিসমূহে এই ধৰণে বিহু আখৰা শিবিৰ অনুষ্ঠিত কৰিছে। বিহু পথাৰৰ মাজত গোৱা বিহু আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই অতি সন্মানেৰে ৰংঘৰ বাকলৈ আদৰি আহিলে। আৰু আজি সেই বিহু আহি আহি বিশ্ব মানৱ পদত প্ৰতিষ্ঠা হ'লি। মই প্ৰথমতেই জাতীয় সংগ্ৰামী অসমৰ প্ৰতিটো চুকে কোনে মাত মাতি আহিছে যাতে অসমখন সুশৃংখলিত, সুস্থ আৰু সবল উন্নয়নৰ দিশত, কৃষ্টি সংস্কৃতি বৌদ্ধিক দিশত যাতে আগুৱাই যাওক, এই প্ৰচেষ্টা সদায় অব্যাহত থাকিব। সংস্কৃতিৰ লগত অব্যাহত থাকিব, জাতিৰ লগত অব্যাহত থাকিব। আপোচবিহীনভাৱে সংগ্ৰাম যে চলাই যাওক, এই প্ৰচেষ্টা কেতিয়াও আমি থমকি নৰওঁ। প্ৰতিটো ক্ষেত্ৰতে নতুন প্ৰজন্মক দিগন্তৰ বাটেৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত কৃষ্টি লাখুটিডাল হাতত ধৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত জড়িত গৌতম দত্ত ডাঙৰীয়া, শিৱসাগৰ জিলা সমিতিৰ সভাপতি। এই গৌতম দত্তই ঋতুৰাজ বড়ো ডাঙৰীয়াক এখনি বিহুৱানে আদৰণি জনাইছে। মানৱজ্যোতি দত্ত ডাঙৰীয়া, পিণ্টু বৰঠাকুৰ ডাঙৰীয়া এখনি বিহুৱানে পিণ্টু বৰঠাকুৰ ডাঙৰীয়াক আদৰণি জনাব। সঞ্জীৱ দত্ত ডাঙৰীয়া, বিহু কৃষ্টি পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উপদেষ্টা মাননীয় শ্ৰীযুত দেৱেন শইকীয়া ডাঙৰীয়া, লক্ষী বৰা ডাঙৰীয়া এখনি বিহুৱানে আদৰণি জনাব। আমাৰ বিষয়ববীয়া